অসম পুলিচ ফৰেষ্ট কামাণ্ডো গ্ৰেড 4 SI APRO বটমেন ড্ৰাইভাৰ যিমানখিনি পোষ্ট ওলাইছিল সেইখিনি পোষ্টৰ যিহেতু বৰ্তমান অনলাইন চলি আছে সেই কথাটো গম পায় আৰু শেষ তাৰিখ হৈছে একে লাষ্ট আপডেট দিছো আৰু ভাল খবৰো আছে দুটাকৈ ভাল খবৰ আছে একদম ভ্যাকেন্সিক লৈ লগতে এজ লিমিটটোৰ ওপৰত দুটাকৈ ভাল খবৰ আছে আৰু এটা কথাটো হ'ল মানে এইখিনি পোষ্টৰ একেবাৰে শেষৰটো সময় তাৰিখ হৈছে 28 ফেব্ৰুৱাৰী হাতত খুব কম সময় আছে ভিডিওটো খুব বেছি শ্বেয়াৰ কৰিবা আৰু এপ্লাই কৰিবা 28 ফেব্ৰুৱাৰী হৈ যোৱাৰ পিছত আকৌ নাভাবিবা যে BTCৰ কাৰণে যিখিনি ফৰেষ্টৰ পোষ্ট মুকলি কৰি দিছে 15 মাৰ্চ সেইখিনিক লৈ এতিয়া যিসকলে ভাবি আছা যে 15 মাৰ্চ বুলি আমি ভাবি আছিলো 28 ফেব্ৰুৱাৰী গুচি গ'ল আকৌ আমাক ৰিএপ্লাই লাগে সেইবিলাক একেবাৰে কথা নাভাবিবাগে আৰু এইখিনি বৰ্তমান যিখিনি অনলাইন চলি আছে 5000 পোষ্টৰ শেষ তাৰিখ 28 ফেব্ৰুৱাৰী তাৰ পিছত কোনো কাৰেকচন নাপাবা এডিট অপচন মানে একো নাপাবা ৰিএপ্লাইৰ বাবে একোৱে নাপাবা গতিকে সিমানে কথা লাষ্ট আপডেট যে 28 ফেব্ৰুৱাৰী বাকি যিখিনি ফৰেষ্টৰ BTCৰ ফালৰ পৰা ওলাইছে সেইখিনিহে 15 মাৰ্চলৈকে লাষ্ট ডেট সেইটো প্ৰায় 4-5খন মান ডিস্ট্ৰিক্ট পৰে সেইখিনি বেলেগ পোষ্ট কিন্তু বৰ্তমান ষ্টেটৰ যিখিনি পোষ্ট উলিয়াইছে ফৰেষ্টৰ বা বহুত দিন ধৰি দি দুমাহ আহমে এপ্লাই চলি আছে সেইখিনি দুইটা বেলেগ গতিকে এই দুইটা পাৰ্থক্যটো বুজিব চেষ্টা কৰিবা যিসকলে এতিয়াও 2-3 সময় আছে একেবাৰে গমে পোৱা নাই আৰু হয়তো এতিয়াও গম পাইছে বহুতে কিন্তু তথাপি কমেন্ট মেছেজবোৰ আহিয়ে থাকে এতিয়া কথাটো হ'ল মেইন ইম্পৰ্টেন্ট আপডেট এইটোৱে যে অসম পুলিচ বা ফৰেষ্টৰ এবাৰ হাইটটো কমাই দিয়াৰ ক্ষেত্ৰত বহুতে ৰিকুৱেষ্ট কৰি আছে ভিডিওটো বনাবতো কৈ আছে কেইবাবাৰো ভিডিও বনাইছো আৰু বহুবাৰো কৈছো আৰু বহুত কেণ্ডিডেটো কৰি মানে লগ কৰি কৈছে CM ছাৰক যে হাইটটো কমাই দিব লাগে আৰু লগতে ভ্যাকেন্সিটো ইমপ্ৰুভ বাই ভ্যাকেন্সি অলপ বঢ়াই দিব লাগে যোৱাকালি এটা ভিডিও পালো এটো CM ছাৰ অফিচিয়েল একাউণ্টত পাইছো CM ছাৰ অফিচিয়েল একাউণ্টত তোমালোকে সাৰ্চ কৰি চাব পাৰা তাত সম্পূৰ্ণ মানে কেণ্ডিডেট সকলে কৈছে CM ছাৰ হ'ব বুলি কৈছে ছোৱালী কেজন মানে সুধিছে যে আমাৰ হাইটটো কমাই দিব লাগে হাইটটো কমাই দিয়াৰ ক্ষেত্ৰত CM ছাৰ হ'ব বুলি কৈছে ভ্যাকেন্সি বহুৱাই দিয়াৰ ক্ষেত্ৰতো কৈছে ছোৱালী কেজনে CM ছাৰ হ'ব বুলি কৈছে আৰু খুব সোনকালে আপডেট আহি যাব পাৰে কাৰণ CM ছাৰে নিজৰ সেই অফিচিয়েল একাউণ্টতে আপলোড কৰিছে সেই ভিডিওটো গতিকে মুঠতে ভাল খবৰ আহি যাব পাৰে যিকোনো সময়ত আৰু যিখিনি বিচাৰি আছে সেইবিলাক দি আছে এজ লিমিট বা কিবা কিবি যিয়ে বিচাৰি আছে সকলোবিলাক CM ছাৰে দি আছে এতিয়া হাইট কমাই দিব লাগে বুলি বহুতে কৈ আছে বিচাৰি আছে যিসকলৰ নাই হেতু তেওঁলোকে বুজি পাব এটা কথাটো হ'ল হাইটটো কমাই দিব লাগে অসম পুলিচ ফৰেষ্ট এইখিনি যিখিনি পোষ্ট ওলাইছে গতিকে ছোৱালী সকলে বিচাৰি আছে ল'ৰা সকলেও বিচাৰি আছে CM ছাৰ হ'ব বুলি কৈছে হাইটটো কমাই দিব হয়তো খুব সোনকালে নটিচ আহি যাব পাৰে ভ্যাকেন্সি বৃদ্ধি কৰি দিব বা ভ্যাকেন্সি অলপমান বঢ়াই দিব লাগে বুলি কৈছে সেইটো ক্ষেত্ৰত CM ছাৰে কৈছে হ'ব বঢ়াই দিব মানে এটা ভাল খবৰ গুড নিউজ গতিকে ভিডিওটো খুব বেছি শ্বেয়াৰ কৰা যিখিনি কথা গম পাইছো CM ছাৰে যেহেতু তেখেতৰ নিজা অফিচিয়েল একাউণ্টতে ভিডিওটো পোষ্ট কৰিছে গতিকে যথেষ্ট ভাল লাগিছে হয়তো খুব সোনকালে আপডেট আহি যাব পাৰে 28 ফেব্ৰুৱাৰী যেহেতু এইখিনি পোষ্টৰ শেষ তাৰিখ হয়তো তাৰ পিছতে হাইটক লৈ কিবা আপডেট আহি দিব পাৰে হয়তো ভ্যাকেন্সি প্লাস হোৱাৰ ক্ষেত্ৰতো কিবা নটিচ আহি যাব পাৰে কিন্তু এপ্লাইটো কৰি থোৱা ভিডিওটো ইমানখিনি কথা আছিল আৰু ভিডিওটো খুব বেছি শ্বেয়াৰ কৰা ডেসক্ৰিপচনত কেইবাখনো বুক দিয়া হৈছে বিশেষকৈ মানে তোমালোকে ফিজিক্যালৰ কাৰণে যেনেকৈ প্ৰিপাৰেচন কৰিছা ৰিটেনৰ কাৰণে 100% মাথা মাৰিব লাগিব ডেসক্ৰিপচনত আসামিৰ বুকখন দিয়া হৈছে অৰ্ডাৰ কৰিবা 2026ৰ বেষ্ট বুক হয় যত নেকি জুমিনদাৰ কোৱেশ্চন পাবা বহুখিনি নতুন কোৱেশ্চন পাবা 2026ৰ আসামিৰ বুক ডেসক্ৰিপচনত আছে অৰ্ডাৰ কৰিবা ষ্টেট জব কি ফৰেষ্ট কামাণ্ডো SI বুলি নহয় এডিআৰ টেট শিক্ষক গোটেইখিনিৰ বাবে এখন বেষ্ট বুক হয় আসামিৰ বুকখন ডেসক্ৰিপচনত আছে অৰ্ডাৰ কৰিবা লগতে অসম পুলিচ কামাণ্ডো কিবা বেলেগ কিতাপো যাতে যদি লাগে তাতো চেক কৰা ভালদৰে মোৰ ডেসক্ৰিপচনত টাচ কৰিলে অৰ্ডাৰ কৰিব পাৰিবা পইচা দিব নালাগে ঘৰত যেতিয়া গৈ পাবগে তেতিয়া তোমালোকে পইচা পেমেন্ট কৰিবা আৰু কোটা জোতা লাগে লং জাম্প মৰা জোতা এনেকুৱা কিবা কিবি য'ত যি লাগে ডেসক্ৰিপচনত জাস্ট ক্লিক কৰা সকলোখিনি পাবা ৰানিংক লৈ পঢ়া শুনাক লৈ যি য'ত বিচাৰি থাকে সকলোবিলাকে পাবা খুব কম মূল্যত জাস্ট সাৰ্চ কৰি অৰ্ডাৰ কৰিব লাগে এতিয়া পেমেন্ট কৰিব একোৱে নালাগে আৰু যেতিয়া ঘৰত গৈ দিবগে যেতিয়া ডেলিভাৰী বয় দিবগে তেতিয়া পেমেন্ট কৰিবা খুব মানে কম মূল্যত খালি ভিডিওটো ইমানখিনি কথা কৈছো যথেষ্টখিনি বুজিব পৰাকে কথা কৈছো হাইট ইনক্ৰিজ ভ্যাকেন্সি ইনক্ৰিজ লাষ্ট ডেট 28 ফেব্ৰুৱাৰী আৰু BTCৰ লাষ্ট ডেট 15 মাৰ্চ লগতে কিবা ইম্পৰ্টেন্ট প্ৰয়োজনীয় বস্তু যদি লাগে ইন্টাৰভিউক লৈ এনি ডেসক্ৰিপচনত জাস্ট টাচ কৰি চেক কৰিলে হ'ল সকলোখিনি পাই যাব অৰ্ডাৰ আমি বেসিক ট্রেনিং কৰি
Recently. ঘৰ বোকাজানত।